প্ৰতিকূল বতৰৰ মাজতে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই অস্থায়ী ভোট গণনা কেন্দ্ৰত। আৰু ইয়াতে আচলতে প্ৰথম পৰ্যায়ত যি ভোট গ্ৰহণ কৰা হৈছিল সেই ভোট গ্ৰহণৰ সময়ত ইয়াত আছিলে সম্পূৰ্ণ ইয়াৰ পৰা পৰিচালিত কৰা হৈছিল। ইয়াত অস্থায়ী মণ্ডপ সাজি লোৱা হৈছিল আৰু সম্পূৰ্ণৰূপে বোকাখাত সমজিল্লা প্ৰশাসনে আৰু বোকাখাত নিৰ্বাচনী বিষয়াই ইয়াৰ পৰাই আচলতে এই পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিছিল। আৰু এতিয়া ৮ বজাৰ পিছৰ পৰাই আৰম্ভ হৈছে ভোট গণনা। এইখিনিতে আমি প্ৰথমতে কৈ ল'ব লাগিব আমাৰ দৰ্শকসকলক যে আজিৰ এই যি ভোট গণনা হৈছে বোকাখাত সমজিল্লা এলেকাৰ সৰ্বমুঠ 4টা জিলা পৰিষদ কাজিৰঙা, বোকাখাত, মহুৰা আৰু ৰঙামাটি এই 4টা জিলা পৰিষদৰ ইয়াত ভোট গণনা চলি আছে। 20খনকৈ পঞ্চায়তৰ ইয়াত যিসকল ৱাৰ্ড সদস্য 497 গৰাকী ৱাৰ্ড সদস্যৰ ভাগ্য আজি নিৰ্ণয় হ'ব। একেধৰণে বোকাখাত আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 20টা আঞ্চলিক ৱাৰ্ড সদস্যৰ ভোট গণনা ইয়াত আৰম্ভ হ'ব। সামগ্ৰিকভাৱে 4টা জিলা পৰিষদত 11 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে জাতীয় পৰিষদ কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ইয়াত অৱতীৰ্ণ হৈছে। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত আমি দেখিছোঁ সৰ্বমুঠ 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰে এগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। সেয়া হৈছে পূব কাজিৰঙা গাঁও পঞ্চায়তৰ পূৰ্ণিমা বৰা। তেখেত আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে। আৰু 46 গৰাকী প্ৰাৰ্থীয়ে আজি ভাগ্য নিৰ্ণয় হ'ব। আৰু একেধৰণে 20খন পঞ্চায়তৰ 200টা ৱাৰ্ডত 497 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। গতিকে আমি যি লক্ষ্য কৰিছোঁ যে সমজিল্লা প্ৰশাসনে যি ধৰণে এক সুস্থিৰ ব্যৱস্থাৰ মাজেৰে ইয়াত বিষয়া কৰ্মচাৰীসকলক নিয়োগ কৰিছে। পুলিং এজেণ্টসমূহ যি ভোট গণনাৰ যিসকল এজেণ্ট এই এজেণ্টসকল ইতিমধ্যেই ভোট গণনা কেন্দ্ৰৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে। যে কাউণ্টিং এজেণ্টসকলে নিৰীক্ষণ কৰিব আৰু প্ৰতি ঘণ্টাৰ মূৰে মূৰে আমি ইয়াৰ আপডেট খবৰ আমি পাই থাকিম। গতিকে আমাৰ দৰ্শকসকলক জনাব পাৰিম। কিন্তু বোকাখাতৰ পৰা মই ক'ব পাৰোঁ যে যি 4টা জিলা পৰিষদ সমষ্টিত যি ভোট গণনা হৈছে এই আঞ্চলিক পঞ্চায়ত আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ যি ভোট গণনা হৈছে এই ক্ষেত্ৰত আমাৰ হাতত থকা খবৰ অনুসৰি আৰু শাসকীয় পক্ষ বিশেষকৈ বিজেপি অগপ মিত্ৰজোঁটৰ যিসমূহ তেখেতসকলৰ নেতা এই নেতাসকলে দাবী কৰা অনুসৰি 4টা জিলা পৰিষদত তেখেতসকলে অগ্ৰগতি লাভ কৰিব বুলি আমাক জনাইছে। তথাপিতো ভোট গণনাৰ অন্তত 1-2 ঘণ্টাৰ পাছত আমি দুপৰীয়াৰ ভাগলৈ হয়তো আমাৰ দৰ্শকক জনাব পাৰিম ইয়াত কোন প্ৰাৰ্থীৰ অগ্ৰগতি হৈছে। কিন্তু সামগ্ৰিকভাৱে শাসকীয় পক্ষই তেওঁলোকৰ দাবী কৰিছে যে তেওঁলোকেই ইয়াৰ পৰা বিজয়ী হৈ যাব। গতিকে পৰিণতি ভোটাৰ ৰাইজে গ্ৰামাঞ্চলৰ ৰাইজে কি ধৰণে ভোটদান সাব্যস্ত কৰিছে সেয়া কিছু সময়ৰ পাছত স্পষ্ট হ'ব। শাসকীয় পক্ষৰ সমানে সমানে বিৰোধী বিশেষকৈ জাতীয় পৰিষদ কংগ্ৰেছ আদি দলসমূহৰ প্ৰাৰ্থীসকলেও দাবী কৰিছে তেওঁলোকেও বিভিন্ন ৱাৰ্ড সমষ্টিসমূহত পঞ্চায়তৰ ৱাৰ্ড সমষ্টিসমূহত তেওঁলোকে বিজয় লাভ কৰিব। আঞ্চলিক পঞ্চায়ততো তেখেতসকলৰ প্ৰতিদ্বন্দ্বিতা যথেষ্ট হৈছে বুলি জনাইছে। কিন্তু সময় অনুযায়ীহে আমি গম পাম। এই মুহূৰ্তলৈকে ইয়াৰ কোনো আপডেট খবৰ অহা নাই। তথাপিতো শাসকীয় পক্ষই এডভান্টেজত থাকিব বুলি দাবী কৰা আমি দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।